বন্ধুসকল, ছ'চিয়েল মিডিয়াত কেইদিনৰ পৰা পুৰা তোলপাৰ লাগি আছে চুমি বৰা আৰু বিশাল ফুকন। এই দুটাৰ কাহিনী আপোনালোকে অলৰেডি জানে আৰু ক'বলৈ মই নাভাবোঁ যে আৰু ক'ব লগা ইয়াৰ বিষয়ে নহ'ব। আপোনালোকে সম্পূৰ্ণ জানে, কিন্তু যি ট্ৰেডিঙৰ বিষয়ে যি আপোনালোকে জানকাৰী পাইছে, ট্ৰেডিঙৰ বিষয়ে যি মানুহক লুণ্ঠন ঠগবাজি কৰি যিখিনি লুটিলে, সেইটো বাৰু ডাঙৰ অপৰাধ। মানুহক ঠগি পেলাই, মানুহক লুটি পেলাই, স্কেম কৰি পেলাই, ট্ৰেডিং কৰি পেলাই লুটি পেলাই মানুহৰ পৰা টকাখিনি সংগ্ৰহ কৰি নিজৰ জীৱনৰ আশা সপোন পূৰণ কৰাটো এইটো ডাঙৰ অপৰাধ হয়, কিন্তু তেওঁতো শাস্তি পাব লাগিবই অলৰেডি। আৰু তাৰ লগতে চুমি বৰা আৰু আমাৰ এই বিশাল ফুকনৰ মাজত যি সম্পৰ্ক, এইটো যে এটা ফেক সম্পৰ্ক আছিলে, আৰু এই সম্পৰ্কবিলাকে যে সমাজৰ কাৰণে এটা ডাঙৰ যে এটা মানে নৱপ্ৰজন্মৰ যে এটা মানে বাধা, সেই বিষয়ে এটা ধুনীয়া মটিভেটৰ কথা এটা সোমাই আছে ইয়াত। গতিকে আপোনাৰ কথাটো মাইণ্ড কৰিব প্লিজ, কথাটো অলপ মই বুজাবলৈ চেষ্টা কৰিম আপোনালোকক। তো আমাৰ যে এই চুমি বৰা আৰু এই বিশাল ফুকনৰ যিটো যে আমাৰ সম্পৰ্ক, সেইটো যে এটা ফেক সম্পৰ্ক আছিলে, সেইটো প্ৰমাণিত হ'ল, হয়নে? কিন্তু চুমি বৰাৰ বিয়াত সকলোৱে গৈছে, গুৱাহাটীৰ পৰা ৰাজস্থানলৈকে প্লেনত 20জনকৈ আশে পাশে, চুমি বৰাৰ আশে পাশে, দৰাৰ আশে পাশে যি মানে মানুহৰ ভিৰ আগমন, হালধি মাহ সানিছে। বিয়াৰ এসপ্তাহ আগৰ পৰা আয়োজন কৰাৰ পৰা বিয়াতে সকলোৱে লাগি ভাগি চুমি বৰাৰ লগত, দৰাৰ লগত সকলোৱে মিলি মাহ হালধি সানি ফূৰ্তি কৰি নাচ গান কৰি একেলগে বিয়া উমলে ঝামলে পাৰ কৰাৰ পাছত যেতিয়া চুমি বৰাক যেতিয়া এৰেষ্ট কৰা হ'ব বুলি গম পাই, সকলোৱে কৈছে এতিয়া যে মোৰ বন্ধু দুদিনীয়া বা এদিনীয়া চিনাকি। চাওক, এই ফেক ফ্ৰেণ্ড, এই ফেক বন্ধুত্ব, এইটো যে ডাঙৰ বিপদ হয়, সেইটো কথা আপোনালোকে মাইণ্ড কৰিব। চুমি বৰাৰ কাহিনীটো আমাক এইটোৱে বুজাই দিলে, ফেক বন্ধুত্ব, মিছা বন্ধুত্বৰ লগত যে আমি সম্পৰ্ক ৰখাটো যে আমাৰ ভাল নহয়, সেইটোৱে প্ৰমাণ কৰি দিলে সংসাৰত। কাৰণটো আপোনালোকে কথাটো মাইণ্ড কৰিব, আমাৰ যিবিলাক বন্ধু আছে, আমাৰ যিমানে বিপদত পৰোঁ, যিমানে আমাৰ ঘৰত পুলিচ আহক, যিমানে আমাৰ ডাঙৰ সমস্যা হওক, যিমানে বিপদ হওক, আমাৰ বন্ধু অন্তত আহি পেলাই নক'ব যে মই চিনি নাপাওঁ বুলি নক'ব। কিন্তু এই চেলিব্ৰিটি তাৰকাবিলাকৰ, নিজকে লেবেল মৰা তাৰকাবিলাকৰ যে হৃদয় নাই, এই কথাটো আজি প্ৰমাণিত হ'ল। আপোনালোকে কথাটো মাইণ্ড কৰিব, ইমান ডাঙৰ চেলিব্ৰিটি লেবেল মাৰি থাকে, নিজকে তাৰকা বুলি কয়, কিন্তু হৃদয়খন নাই। তো হৃদয়বান ব্যক্তি হ'ব লাগে সদায়। যিমানে আপুনি টকা পইচা থাকক, এইবিলাক চব স্বাৰ্থৰ কাৰণে হয়। নিজৰ স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে আপুনি নিজৰ বন্ধুত্ব গঢ়ি পেলাই নিজৰ স্বাৰ্থ পূৰণ কৰাৰ পাছত যেতিয়া সমস্যা পৰে, তেতিয়া কয় যে মই চিনি নাপাওঁ। যদি চিনিয়ে নাপায়, বিয়াখনত আগে পিছে এসপ্তাহ আগৰ পৰা মাহ হালধিৰ পৰা যোগাৰ ধৰাৰ পৰা নাচ গানৰ পৰা ডান্স কৰি ফূৰ্তি কৰি সকলোৰে লগত উমলে জামলে প্লেনত গৈছে, আহিছে, ফূৰ্তি কৰাৰ পাছত এতিয়া কৈছে যে মোৰ দুদিনৰ চিনাকি, দুদিনীয়া মোৰ বন্ধুত্ব আছিল বা মই এদিনৰ বন্ধুত্ব আছিল। এইটোৱে প্ৰমাণ দিব বিচাৰোঁ মই সংসাৰত যে এটা ৰিয়েল লাইফত বন্ধুত্ব নহয়, এটা ৰিয়েল লাইফত বন্ধুত্ব, REAL, ৰিয়েলত নহয়, সিহঁতে ৰিয়েলতে বন্ধুত্ব আৰু নিজৰ স্বাৰ্থৰ কাৰণে বন্ধুত্ব। গতিকে এনেকুৱা বন্ধুৰ পৰা দূৰত থাকক, যিসকল বন্ধু নেকি আপোনাৰ বিপদত যদি আপোনাক চিনি নাপাওঁ বুলি কয়, তেনেকুৱা বন্ধুৰ পৰা আপোনালোক সাৱধান থাকক। আৰু এটা কথা মই লগতে এড কৰিব বিচাৰিছোঁ, এই মিছা সংসাৰখনেই মিছা। এই মিছা সংসাৰত আপোনালোকে দুদিনীয়া বন্ধুত্ব মানে এনেকুৱা স্বাৰ্থপূৰণ কৰি পেলাই নিজৰ যেতিয়া ক'ব নেকি যে মোৰ দুদিনৰ চিনাকি বুলি কোৱাৰ অৰ্থটো কি বুজায়? গতিকে এইটোৱে বুজায়, নিজৰ স্বাৰ্থ, নিজৰ মানে আশা সপোন পূৰণ কৰিবৰ কাৰণে বন্ধুত্ব গঢ়ি পেলাই হাঁহিও উঠে। এটা ডাঙৰ কথা মই লুকাই আছে যে বন্ধুত্ব এনেকুৱা বন্ধুত্ব হ'ব নালাগে যিটো বিপদত চিনি নাপাওঁ বুলি কয়। আমাৰতো বন্ধু আছে, গতিকে এনেকুৱা বন্ধুত্ব কৰক যি বন্ধুত্ব নেকি আপোনাক সদায় চাথ দিয়ে, সদায় লগত থাকে, আপোনাক সদায় অন্তত বিপদত হ'লেও ক'ব পাৰে যে এইটো মোৰ বন্ধু আছিলে। চিনি নাপাওঁ বন্ধুৰ লগত কেতিয়াও বন্ধুত্ব নকৰিব। এই কাহিনীটোৱে কিন্তু এটা মোৰ ডাঙৰ এটা আমাক মেছেজ দি গৈছে যে বন্ধুত্ব কৰক, মানে সঁচা বন্ধুত্ব কৰক। আৰু যদিও আপোনাৰ বন্ধুৱে যদি আপোনাৰ যদি কিবা অপকৰ্ম কৰি আছে, তাৰ পৰা দূৰত থাকক, নহ'লে কিন্তু মহা বিপদ হ'ব। এতিয়া চাওক, ধাৰাত ধৰে এতিয়া চুমি বৰাটো এৰেষ্ট হ'বই, তাৰ লগতে কিমানে এৰেষ্টটো হ'ব লগা আছে, আৰুতো হৈ আছে, আৰুতো হ'ব বিচাৰিও আছে। কিন্তু এনেকুৱা দুৰ্নীতিৰ পৰা আৰু যিটো স্কেম কৰিলে, এই স্কেমটো বৰ বেয়া স্কেমটো কৰিলে। আৰু এইটো স্কেম কৰি পেলাই আমাৰ জনসাধাৰণক এটাই মানে দি গ'ল, এটাই শিকাই থৈ গৈছে যে আপোনালোকে নিজে কামানি কৰক ভাই, এই কেতিয়াও ডবল আশা পইচা লগাই চাওক আজি কিমান ডাঙৰ এটা অঘটন ঘটি গ'ল। গতিকে ভিডিঅ'টো বেছি দীঘল নকৰোঁ, আপোনালোকে ভালে থাকক আৰু বন্ধুত্ব কৰক, সঁচা বন্ধুত্ব কৰক। আৰু সেই চুমি বৰা আৰু বিশাল ফুকনৰ যি বন্ধুত্ব, এইটো এটা ফেক বন্ধুত্ব আছিলে, আৰু এনেকুৱা ফেক বন্ধুত্ব আপোনালোকে কেতিয়াও জীৱনত নকৰিব। লাগিলে আপোনাৰ এটা বন্ধুৱে হওক, সঁচা বন্ধুত্ব কৰক, সঁচা ফ্ৰেণ্ডৰ লগত থাকক। মিছা বন্ধুত্বৰ লগত থাকি আপুনি এনেই আপোনাৰ বিপদতো আপুনি সহায় নাপাবই, লগতে আপুনি গৈ পেলাই এদিন গৈ ডাঙৰ প্ৰলোচনত পৰি পেলাই আপুনি নিজৰ জীৱন নাশ হ'ব। গতিকে আজিলৈ ইমানে, আকৌ লগ পাম নেক্সট ভিডিঅ'ত।